गुवाहाटी के श्रीमंत शंकरदेव कला क्षेत्र में आज किसानों के लिए आयोजित विशेष कार्यक्रम में मुख्यमंत्री हेमंत बिश्व शर्मा ट्रैक्टर चालक के रूप में नजर आए। कृषि उपकरण और भूमि स्वास्थ्य पत्र के वितरण के साथ ही कृषि ज्ञान केंद्र के उद्घाटन कार्यक्रम में हिस्सा लेकर सीएम ने किसानों में वितरित किए गए ट्रैक्टर को खुद चलाने की कोशिश की। कार्यक्रम के दौरान सीएम ने कृषि भूमि उर्वरता प्रशिक्षण परीक्षागारों की संख्या मौजूदा 5 से 26 तक और कृषि उपकरण बैंकों की संख्या भी बढ़ाने की घोषणा की। আজি দিনটোত আমি ৰাজ্যৰ কেইবা লাখ কৃষকলৈ ভূমি স্বাস্থ্য আৰু উৰ্বৰতা আঁচনিৰ অধীনত ভূমি স্বাস্থ্য পত্ৰ বা সইল হেল্থ কাৰ্ড বিতৰণ কৰিম। ইয়াৰ লগে লগে সাবমিশন অন এগ্ৰিকালচাৰ মেকানাইজেশ্যনৰ অধীনত বহু কৃষকলৈ আমি কৃষিৰ যান্ত্ৰিকৰণৰ বাবে বিভিন্ন মেকানাইজেশ্যনৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি যোগান ধৰিম। ধান বিক্ৰী বা ধান বিপণন কেন্দ্ৰবিলাক গাঁৱৰ পৰা দূৰত থকাৰ কাৰণে কৃষকসকলে কেতিয়াবা বহু দূৰত গৈ ধান বিক্ৰী কৰিব লাগে। এইবাৰ গাঁৱৰ পৰা কৃষি বিপণন কেন্দ্ৰলৈ ধান অনাৰ বাবেও প্ৰতি কুইণ্টলত আপোনালোকক আমি এটা ৰাজ সাহায্য দিবৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে পৰিবহণ খৰচ চৰকাৰে আপোনালোকৰ কমাই দিব পাৰে আৰু ঘৰৰ পৰা কৃষি বিপণন কেন্দ্ৰলৈ অহাৰ যিটো খৰচ তাত আমি সহায় কৰিম।